আপুনি অপেক্ষা কৰি আছে বুলি জানিও যদি তেওঁ আপোনাক সময় দিয়া নাই, তেন্তে নীলাজৰ দৰে সময় বিচাৰি তেওঁৰ ওচৰত নাযাব। তেওঁ সুবিধা পাই আকৌ আপোনাক আঘাত দিব। বাৰে বাৰে ভালপোৱা জীয়াই ৰাখিবলৈ নিজৰ আত্মসন্মানক বলিদান নিদিব। তেওঁৰ মনত আপোনাৰ প্ৰতি ভালপোৱা থাকিলে তেওঁ আপুনি নকলেও ব্যস্ততাৰ মাজত আপোনাৰ বাবে অলপ হ'লেও সময় উলিয়াই আপোনাক সুখী কৰিবলৈ যত্ন কৰিব। হয়, মনটোৱে সহজতে নামানিব, তেওঁক বিচাৰিব, কিন্তু আপুনি আপোনাৰ মনটোক বুজাব লাগিব। নহ'লে দুখ যন্ত্ৰণাবোৰে এদিন আপোনাকে শেষ কৰিব, তেওঁক নহয়। যেতিয়ালৈ আপুনি আনৰ অৱহেলা সহ্য কৰি থাকিব, তেতিয়ালৈকে আনৰ চকুত ভাল, আৰু যেতিয়া আপুনি অতিষ্ঠ হৈ অৱহেলা কৰিবলৈ ল'ব, তেতিয়া আপুনি বেয়া। সম্বন্ধ নষ্টৰ কাৰণ হৈ পৰিব আপুনি। সকলো ভুল আপোনাৰ হ'ব। ব্ৰেকআপৰ কাৰণ আপুনি হৈ পৰিব। বদনামো হ'ব আপোনাৰ। হয়তো আপুনি চৰিত্ৰহীনৰ দাগো পাব। এয়াই বাস্তৱ। শ্ৰীমদ্ভাগৱত গীতাৰ এটা উপদেশ। আপুনি অপমানৰ সন্মুখীন কেনেকৈ হ'ব? আপোনাক যদি কোনোবাই অপমান কৰে, তিৰস্কাৰ কৰে, সেই সময়ত আপুনি শান্ত হৈ থাকিবলৈ শিকক আৰু নিজৰ ভুলবোৰক শুদ্ধ কৰাত ধ্যান দিয়ক। কোনো কথাই 100% শুদ্ধ নহয়, সেয়েহে অপমানৰ ওপৰত বৰ বেছি ধ্যান নিদিব। অপমানক প্ৰেৰণাৰ ৰূপত লওক আৰু আগবাঢ়ক। আনৰ মন্তব্যক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ হ'বলৈ নিদিব। আগতকৈ শক্তিশালী আৰু সফল হৈ আপোনাৰ অপমানৰ উত্তৰ দিয়ক। শ্ৰীমদ্ভাগৱত গীতাৰ এইটো উপদেশ উপলব্ধি কৰিবলৈ শিকক। অৰ্জুনৰ সখা শ্ৰীকৃষ্ণলৈ পঞ্চম সংখ্যক প্ৰশ্ন। মানুহে জীৱন কালত ইমান কষ্ট কিয় ভোগ কৰিব লগা হয়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিলে, হীৰাক নঘঁহাকৈ কেতিয়াও জিলিকাই তুলিব নোৱাৰি, আৰু সোণক তাপৰ অবিহনে 100% বিশুদ্ধ কৰিব নোৱাৰি। আৰু সেইবাবে এগৰাকী ভাল ব্যক্তি সদায় পৰীক্ষাৰ জৰিয়তে আগবাঢ়িব লগা হয়, যাক কষ্ট ভোগ কৰা নুবুজায়। অনুভৱেৰে জীৱন সুখদায়ক হয়, দুখদায়ক নহয়। যি পৰীক্ষাৰ কালত নিজক শুদ্ধ পথত ৰাখিব পাৰে, যি সত্যত থাকি আগবাঢ়ি যাব পাৰে, তেওঁ নিশ্চয় সুখী হ'ব পাৰিব। এদিন সকলো সুখ তেওঁ পাবই। প্ৰয়োজনত কেতিয়াবা কেতিয়াবা মানুহৰ মুখে মুখে উত্তৰ দিব পৰা কঠোৰতাখিনি থাকিব লাগে। নহ'লে আনে আপোনাক দুৰ্বল বুলি ভাবি ল'বলৈ লয় আৰু আপোনাৰ ওপৰত শক্তি দেখুৱাই আপোনাক দমন কৰি ৰাখিবলৈ চেষ্টা কৰে। আপুনি শুদ্ধটো বা সত্যটো মুখে মুখে ক'ব পৰা সাহসখিনিয়েই কেতিয়াবা আকৌ আপোনাৰ আত্মমৰ্যাদাহে বৃদ্ধি কৰে। সকলো সময়তে কাৰোবাৰ অত্যাচাৰ সহ্য কৰি থকাটো নিজকে নিজেই কষ্ট দিয়াৰ দৰেহে হয়। ধৈৰ্য কেতিয়াও নেহেৰুৱাব। যিমানেই দুখ জীৱনলৈ নাহক কিয়, ধৈৰ্যই সাহস দিয়ে আৰু সাহসে দুখৰ সময়খিনি পাৰ কৰিবলৈ সহায় কৰে। বিশ্বাস কেতিয়াও নাভাঙিব। বিশ্বাস মানৱ জীৱনৰ এক অমূল্য সম্পদ, যাক ধনেৰে কিনিব নোৱাৰি। আনক জানি বুজি আঘাত কেতিয়াও নিদিব। আঘাত কৰাজনে বেছি সময়তে নিজক জয়ী হোৱা বুলি ভাবি লয়, কিন্তু প্ৰকৃততে তেওঁ কেতিয়াও জয়ী নহয়। কিন্তু যিজনক আঘাত কৰে, তেওঁ হঠাৎ পোৱা মনোকষ্টৰ বাবে বিশ্বাস শব্দটোক ভয় কৰিবলৈ লয়। অহংকাৰ কেতিয়াও নকৰিব, নিজৰ ধন সম্পত্তি বা সৌন্দৰ্যক লৈ। অহংকাৰে আপোনাক এখোজ পিছুৱাই আনিব, আৰু সন্মান নামৰ পবিত্ৰ শব্দটোৰ তুলাচনীখনত আপোনাৰ ওজন কমি আহিব। অধিক শিক্ষা থাকিলেও যাৰ ব্যৱহাৰিক গুণ অলপো নাই, সেই শিক্ষাৰ কোনো মান নাই। কিয়নো শিক্ষা মানৱ জীৱনৰ এডাল নেদেখা জোপোহা গছ, য'ত ব্যৱহাৰৰ পানী ঢালিলেহে লহপহকৈ বাঢ়িব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।